নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 3 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বাঘৰ দৰে জীয়াই থাকিব অসমৰ মুছলমান পুনৰ হিমন্ত বিশ্ব শৰ্মাক লৈ গৰজি উঠিছে আমছু বাঘৰ দৰে জীয়াই থাকিব অসমৰ সংখ্যালঘু মুছলমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিলে আমছুৱে পৃথিৱী থকালৈকে অসমত থাকিব মাদ্ৰাছা কোনেও বন্ধ কৰিব নোৱাৰে মাদ্ৰাছা শিক্ষা হিমন্ত বিশ্ব শৰ্মাক হকিয়নি ইছলামৰ ৰীতি নীতি মতে পৰিচালিত হৈ থাকিব মুছলমানসকল কোনো জিলালৈ শ্ৰমিক নপঠিয়াবলৈ সিদ্ধান্ত লওক মুছলমান সমাজে শ্ৰমিকৰ পৰিৱৰ্তে মুছলমান সমাজে পঠিয়াব ডিসি এসপি মিয়াক অত্যাচাৰ কৰাৰ উত্তৰ শিক্ষা দীক্ষাৰে দিয়া হ'ব হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘুক আঙুলি টুৱাবলৈ ভাবিব লাগিব হিমন্ত বিশ্ব শৰ্মাই সন্তানৰ পিঠিত ইটাৰ পৰিৱৰ্তে স্কুল বেগ তুলি দিয়ক বাঘৰ দৰে জীয়াই থাকিব অসমৰ সংখ্যালঘু মুছলমান লোকসকল 10 বছৰ পিছত অসমৰ সংখ্যালঘু মিয়া মুছলমান হ'ব ডাক্তৰ ইঞ্জিনিয়াৰ এসপি ডিসি এই ঘোষণা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও অসমত মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দিবলৈছো আন এটা ব্ৰেকিং নিউজ ঠিকাদাৰক দিবলৈ যদি ধনেই নাই কেনেকৈ দিছে হিতাধিকাৰীক 2022 চনতেই কাম শেষ কৰিও কিয় পোৱা নাই প্ৰাপ্য ঠিকাদাৰসকল বিনামূলীয়া আঁচনিৰ ধন ক'ৰ পৰা পাইছে জনাব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্য চৰকাৰৰ কাৰুকাৰ্যত ক্ষুণ্ণ গুৱাহাটী উচ্চ ন্যায়ালয় ঠিকাদাৰক ধন দিবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ হাতত কিন্তু ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰি হিতাধিকাৰীক ধন দিব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ঋণ লৈ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাই এতিয়া ঠিকাদাৰসকলে কাম কৰাৰ পিছতো কাম সম্পূৰ্ণ কৰাৰ পিছতো ধন নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই সেইহে সকলো ঠিকাদাৰ একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱাকালি হিমন্ত বিশ্ব শৰ্মাক হকিয়নি প্ৰদান কৰিছে নৱেম্বৰ মাহৰ ভিতৰত ঠিকাদাৰৰ সকলৰ যি প্ৰাপ্য আছে যি টকা দিবলৈ বাকি আছে হিয়া দিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আনফালে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক ধমকো প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰি হিতাধিকাৰীক ধন দিব পাৰে তেন্তে ঠিকাদাৰ সকলক কিয় ধন দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাড়ি লুঙি টুপি থাকিলেই বিদেশী নহয় দাড়ি লুঙি টুপি থাকিলেই বিদেশী বুলি ভাবে বিজেপিয়ে দাড়ি লুঙি টুপি দেখিলেই এছাম লোকক টাৰ্গেট কৰে ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লী দিছপুৰত বিজেপি থকাৰ পিছতো কিয় ধৰিব পৰা নাই বিদেশীৰ নামত এছাম মানুহক দবাই থৈছে বিজেপি অসমত বেছি দিন থাকিলে শান্তিত থাকিব নোৱাৰিব জনতা বাছি এছাম লোকক টাৰ্গেট কৰি লৈছে বিজেপিৰ দলে গান্ধী জয়ন্তীৰ দিনাই ভূপেন কুমাৰ বৰাৰ বিস্ফোৰণ দাড়ি লুঙি টুপি দেখিলেই বিদেশী সজাই দিয়ে বিজেপি দলে মন্তব্য ভূপেন বৰাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ অৰ্জুন হ'ব লাগিব কংগ্ৰেছৰ প্ৰতিগৰাকী কৰ্মী অৰ্জুনৰ দৰে নিজকে ভাবিব লাগিব প্ৰতিগৰাকী কংগ্ৰেছীৰ এটাই লক্ষ্য হ'ব লাগিব 2026 চনৰ বিধানসভা নিৰ্বাচন বিৰোধী ঐক্যমঞ্চ অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব গৌৰৱ গগৈ 2026 চনত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটাৰ পিছত আন এটা ৰণকৌশল প্ৰস্তুত কৰিছে বিৰোধী ঐক্যমঞ্চ অসম কংগ্ৰেছ দলে আৰু গৌৰৱ গগৈয়ে এইবাৰ কংগ্ৰেছ কৰ্মীসকললৈ এটা অনুৰোধ কৰিছে যে কংগ্ৰেছ কৰ্মীসকল অৰ্জুনৰ দৰে হ'ব লাগিব মহাত্মা গান্ধীৰ নীতি আদৰ্শ ৰাইজৰ মাজলৈ লৈ যাব লাগিব কংগ্ৰেছ কৰ্মীসকলে হিংসাক মানুহে এতিয়া আশ্ৰয় নিদিয়ে 2026 চনত বিজেপিক বিদায় দিব অসমৰ জনতা বিজেপিৰ এই লেতেৰা ৰাজনীতি আৰু সহ্য নকৰে অসমৰ জনতা পুনৰ এইদৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আন এটা ব্ৰেকিং নিউজ দেশত সংঘটিত হৈছিল ইলেক্টৰেল বণ্ডতকৈও ডাঙৰ জালিয়াতি
ভয় ভাবুকিৰে সংবাদ মাধ্যমৰ স্বাধীনতা কাঢ়িছিল মোদী চৰকাৰে পুনৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ কেন্দ্ৰীয় সংস্থাৰ সহায়ত চৰকাৰে হৰণ কৰিছিল সংবাদ মাধ্যমৰ স্বাধীনতা এনডিটিভি বিক্ৰীৰ বাবে বাধ্য কৰাইছিল CBIয়ে বাধ্য কৰাইছিল এনডিটিভি বিক্ৰী কৰিবৰ বাবে এনডিটিভিৰ মালিকৰ বিৰুদ্ধে 40 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল তাৰ পিছতেই এনডিটিভিৰ মালিকে এনডিটিভি বিক্ৰী কৰিছিল আদানীৰ হাতত আৰু এনডিটিভি বিক্ৰী কৰাৰ পিছত এতিয়া সেই 40 কোটি টকাৰ যি তদন্ত চলি আছিল CBIত সেই তদন্ত যোৱাকালি বন্ধ হৈছে অৰ্থাৎ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে আগতে কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল CBIয়ে তদন্ত কৰিছিল কিন্তু এতিয়া এনডিটিভি আদানীক বিক্ৰী কৰাৰ লগে লগেই সেই তদন্ত কিয় বন্ধ হ'ল CBIয়ে কাৰণ দিছে যে তেওঁলোকৰ হাতত পৰ্যাপ্ত প্ৰমাণ নাই যাৰ বাবে তেওঁলোকে এই তদন্তটো বন্ধ কৰিছে আৰু এতিয়া বিৰোধীয়ে প্ৰশ্ন কৰিছে যে কেলেংকাৰী থাকিলে বিজেপি বা আদানীৰ লগত যোগ হ'লে এই কেলেংকাৰী নাইকিয়া হৈ যায় কেনেকৈ আদানীয়ে হস্তক্ষেপ কৰিছিল এনডিএ আদানীৰ স্বাৰ্থত মোদীয়ে ব্যৱহাৰ কৰিছিল নেকি কেন্দ্ৰীয় সংস্থা এই প্ৰশ্ন বিৰোধী দলৰ আন এটা পলিটিক্যাল ব্ৰেকিং হাৰিয়ানাত বলিব কংগ্ৰেছৰ বতাহ সুনামি হ'ব বিজেপিৰ বিৰুদ্ধে হাৰিয়ানাক লৈ যোগেন্দ্ৰ যাদৱৰ ভৱিষ্যৎবাণী যোগেন্দ্ৰ যাদৱে কৰিছে ডাঙৰ ভৱিষ্যৎবাণী কিয় ক'লে ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱে এয়া ভৱিষ্যৎবাণী নে ৰাজনীতিৰ সাধাৰণ জ্ঞান ৰাজনৈতিক বিশেষজ্ঞ যোগেন্দ্ৰ যাদৱৰ এক ভৱিষ্যৎবাণীয়ে এতিয়া টোপনি কাঢ়িছে মোদী আৰু অমিত শ্বাহৰ হাৰিয়ানাত বিজেপি হাৰিব কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ৰাজনৈতিক বিশেষজ্ঞ যোগেন্দ্ৰ যাদৱে কৰিছে এই বৃহৎ দাবী আন এটা ব্ৰেকিং নিউজ অসমৰ জনজাতিৰ 9000 বিঘা মাটিত আদানীৰ চকু স্মাৰ্ট মিটাৰৰ পাছত চূণশিলত আদানীৰ হাতুৰা ডিমাহাছাওত বহিব আদানীৰ চিমেণ্ট ফেক্টৰী পুনৰ আদানীক ভূমি আবণ্টন দিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ভূমিপুত্ৰৰ প্ৰতিবাদত উত্তাল ৰাজ্য চকীদাৰৰ চাকৰিৰ বিনিময়ত আদানীক নিদিয়ে মাটি আদানীক 9000 বিঘা মাটি আবণ্টন দিয়াক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে জাতীয় দল সংগঠনসমূহে আদানীৰ চিমেণ্ট ফেক্টৰী খোলাৰ বাবে মাটি আবণ্টন দিছিল বিজেপি চৰকাৰে তাৰ পিছতে এতিয়া চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ পৰৱৰ্তী খবৰ হাৰিল নেকি হিমন্ত বিশ্ব শৰ্মা জিকিল নেকি প্ৰিয়ংক খাৰ্গে প্ৰশ্নৰ স্পষ্ট উত্তৰ দিয়াত কিয় ব্যৰ্থ হ'ল অসমৰ মুখ্যমন্ত্ৰী সেমি কণ্ডাক্টৰক লৈ এক্স হেণ্ডেলত অব্যাহত আছে যুঁজ প্ৰিয়ংক খাৰ্গেৰ প্ৰশ্নৰ উত্তৰ নিদিলে হিমন্ত বিশ্ব শৰ্মাই কৃতিত্ব জাহিৰ কৰিয়েই মুখনি মৰাৰ চেষ্টা মুখ্যমন্ত্ৰী খাৰ্গে পুত্ৰৰ প্ৰশ্নৰ উত্তৰ কিয় দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়ে লাভ কৰা ৰাজ সাহায্যৰ প্ৰশ্নটো নিমাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেমি কণ্ডাক্টৰ বিতৰ্ক এতিয়াও অব্যাহত আছে প্ৰিয়ংক খাৰ্গে হিমন্ত বিশ্ব শৰ্মাৰ মাজত এতিয়া এক্স ৱাৰ আৰম্ভ হৈছে এক্সৰ জৰিয়তে অৰ্থাৎ টুইটাৰৰ জৰিয়তে প্ৰিয়ংক খাৰ্গে হিমন্ত বিশ্ব শৰ্মালৈ 5টা প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানীয়ে কিয় ৰাজ সাহায্য পায় জাগিৰোড আৰু নগাঁৱৰ কাগজ কল কিয় বন্ধ কৰিলে হিমন্ত বিশ্ব শৰ্মা মুঠতে 5টা প্ৰশ্ন কৰিছিল প্ৰিয়ংক খাৰ্গে হিমন্ত বিশ্ব শৰ্মাক কিন্তু সেই 5টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হৈছে কংগ্ৰেছ দল এটা ব্ৰেকিং নিউজ জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্পত এজন শ্ৰমিকৰ মৃত্যু মহালয়াৰ দিনাই জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্পত অঘটন সেমি কণ্ডাক্টৰ প্ৰকল্পত কাম কৰি থকা অৱস্থাতে মৃত্যু শ্ৰমিক মজু ৰহমানৰ মৃত্যুক লৈ জাগিৰোডত চাঞ্চল্য মৃত মজু ৰহমানৰ ঘৰ মৰিগাঁৱৰ মিকিৰ ভেটাত বুলি জানিব পৰা গৈছে শ্ৰমিকৰ মৃত্যুৰ ঘটনা গাপ দিয়াৰ চেষ্টা শ্ৰমিক পৰিচালকৰ শ্ৰমিকৰ মৃত্যুৰ পাছতে ঘটনাস্থলীত উপস্থিত জাগিৰোড আৰক্ষী মহালয়াৰ দিনাই জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্পত এই অঘটন
দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ সৰু পথাৰত স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া ৰাজ্যলৈ বিদ্যুৎ বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে জাননী প্ৰেৰণ বিদ্যুৎ বিভাগৰ ফালৰ পৰা যিসকল লোকে স্মাৰ্ট মিটাৰ ঘূৰাই দিছিল বিদ্যুৎ বিভাগৰ জাননীৰ পিছতে সংবাদমেল সম্বোধন কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিজেপিয়ে নিজৰ শাসনত লোৱা সিদ্ধান্তসমূহৰ ভিতৰত আটাইতকৈ বেছি বেয়া সিদ্ধান্তই হৈছে স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বসাধাৰণৰ ৰাইজৰ অৱস্থা কাহিল কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে হিমন্ত চৰকাৰে নিজৰ ঘৰত স্মাৰ্ট মিটাৰ নলগাই দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই দিছে কি কাৰণত কিহৰ ভিত্তিত বিদ্যুৎ বিভাগে জাননী প্ৰেৰণ কৰিছে তাৰ উত্তৰ আমাক লাগে স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া ৰাজ্যলৈ এপিডিচিএলৰ নটিচ এপিডিচিএলে এজন মানুহক গ্ৰেপ্তাৰ কৰি দেখুৱাক আমি সমুখ সমৰত লিপ্ত হ'বলৈ সাজু আছো এপিডিচিএলে এজন মানুহৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰি দেখুৱাক যদি সাহস আছে এপিডিচিএলক মুকলি প্ৰত্যাহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ এইদৰে এপিডিচিএলৰ বিৰুদ্ধে সৰব বিদ্যুৎ শইকীয়া আমি কৃষক মুক্তি হয় আমাৰ দম আছে কলিজা আছে কাৰণে সংগঠন কৰিছো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব চৰকাৰ এপিডিচিএল যেই নহওক কিয় আমি যুঁজিবলৈ সদায় সাজু আছো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে 1250 টকাৰ অৰুণোদয় ধন দি 2000 টকাৰ বিদ্যুতৰ বিল পঠিয়াইছে বিদ্যুৎ বিভাগে 5 কেজি চাউল দি 3000 টকাৰ বিদ্যুতৰ বিল পঠাইছে এপিডিচিএলে হিমন্ত বিশ্ব শৰ্মাই লুণ্ঠন কৰিছে সৰ্বসাধাৰণ ৰাইজক গুজৰাটত বিহাৰত স্মাৰ্ট মিটাৰ খুলি পেলাইছে স্মাৰ্ট মিটাৰ খুলি দলিয়াই দিছে গুজৰাট আৰু বিহাৰত জনতাই কিন্তু আমি অসমীয়া পৰম্পৰা অনুসৰি শৰায়ত তামোল পাণ দি স্মাৰ্ট মিটাৰ ঘূৰাই দিছো এপিডিচিএলক তাত কিহৰ আপত্তি বিদ্যুৎ বিভাগৰ ইমানৰ পিছতো সমস্যাৰ সমাধান নকৰি সাধাৰণ ৰাইজক ৰঙা চকু দেখুৱাইছে বিদ্যুৎ বিভাগ আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অভিযোগ বিদ্যুৎ শইকীয়াৰ সাধাৰণ ৰাইজৰ ওপৰত দাদাগিৰি দেখুৱা বাদ দিয়ক এপিডিচিএলে সংবাদ মেল পাতি এইদৰে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰব হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি সমন উঠাই লওক এপিডিচিএলে অন্যথা গোচৰ ৰুজু হ'লেই যিকোনো পৰিস্থিতিৰ বাবে জগৰীয়া হ'ব এপিডিচিএল এই প্ৰত্যাহ্বান হুংকাৰ প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সকলো কৰিবলৈ সাজু আছো আমি কেতিয়াও বহি নাথাকো প্ৰতিবাদ চলি থাকিব স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ বিজেপিক ৰুধিবলৈ ৰাহুল গান্ধীৰ বাম্পাৰ অফাৰ বিজেপিক ৰুধিবলৈ ৰাহুল গান্ধীৰ ইটোৰ পিছত সিটো ঘোষণা ৰাজহুৱা সভাত ৰাহুলে দিলে ইটোৰ পাছত সিটো বিশাল প্ৰতিশ্ৰুতি মহিলাক প্ৰতি মাহে দিয়া হ'ব 2000 টকা চৰকাৰলৈ আহিলে গেছ চিলিণ্ডাৰ কংগ্ৰেছে দিব 500 টকা দৰিদ্ৰ লোকক বিনামূলীয়াকৈ দিয়া হ'ব 100 গজ মাটি 3,50,000 দৰিদ্ৰ লোকক নিৰ্মাণ কৰি দিব দুকোঠালি ঘৰ বিধৱা বৃদ্ধ আৰু বিকলাংগক পেঞ্চন হিচাপে দিব 6,000 টকা 300 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব ৰাইজে পুনৰ OPS নীতি প্ৰৱৰ্তন কৰিব যদি চৰকাৰ গঠন কৰে কংগ্ৰেছে 25 লাখ টকালৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব ৰাইজে কৃষকক দিব MSPৰ গ্যাৰান্টি কংগ্ৰেছে হাৰিয়ানাত বিজেপিক ৰুধিবলৈ ৰাহুলে দিলে এই নিৰ্বাচনী প্ৰতিশ্ৰুতি অসমৰ 4টাকৈ কম্পেছত বায়োগেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত দিৱসৰ লগত সংগতি ৰাখি দিল্লীৰ পৰা ভাৰ্চুৱেলি অইল ইণ্ডিয়াৰ প্ৰকল্প কেইটাৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা স্থাপন কৰা CBG প্ৰকল্প কেইটা স্থাপন হ'ব গুৱাহাটী যোৰহাট শিৱসাগৰ আৰু তিনিচুকীয়াত আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ চকীতে মহিলা আৰক্ষীৰ আক্ৰমণ আৰক্ষীৰ চকীতে নিৰাপত্তা নাই মহিলা আৰক্ষী জোৱানক ভয়ংকৰ আক্ৰমণ মহিলা আৰক্ষীগৰাকীক মুখমণ্ডলত হানি খুচি কামুৰি আক্ৰমণ
এটা মোবাইল চোৰক আটক কৰাক লৈ এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে চোৰটোক মুকলি কৰিবলৈ অহা 3 মহিলাৰ আক্ৰমণ মহিলা আৰক্ষীগৰাকীক আটকাধীন মোবাইল চোৰটো আছিল মানসজ্যোতি হাজৰিকা নগাঁৱৰ ইটাচালি আৰক্ষী চকীত এই চাঞ্চল্যকৰ কাণ্ড আৰক্ষীৰ থানাৰ ভিতৰতে এতিয়া নিৰাপত্তা নাই মহিলা আৰক্ষী জোৱানক ভয়ংকৰ আক্ৰমণ চোৰৰ PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰী লোকসকলৰ বাবে এটা ভাল খবৰ PM কিষাণৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ তথা এটা জৰুৰী খবৰ জাৰি কৰা হৈছে অহা 5 অক্টোবৰৰ পূৰ্বে এটা কাম কৰিব লাগিব আপোনালোকে তেতিয়াহে পাব PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিৰ ধন এটা জৰুৰী খবৰ জাৰি কৰিছে PM কিষাণ সন্মান নিধি আঁচনিক লৈ 5 অক্টোবৰত লাভ কৰিব PM কিষাণ সন্মান নিধিৰ ধন পোনপটীয়াকৈ বেংক একাউণ্টত সোমাব ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট এই ধন পাবলৈ কৰিব লাগিব এটা বিশেষ কাম অন্যথা লাভ নকৰিব PM কিষাণৰ 18 নং কিস্তিৰ ধন পাবলৈ KYC কৰাটো বাধ্যতামূলক PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট CHC চেণ্টাৰত গৈও কৰিব পাৰিব KYC আপডেট pmkishan.gov.in ৱেবছাইটৰ জৰিয়তেও কৰিব পাৰিব KYC PM কিষাণৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব ইয়াৰ পিছত আপুনি পৰ্দাত KYC বিকল্প নিৰ্বাচন কৰিব লাগিব এতিয়া এটা নতুন উইন্ডো খোল খাব যত আপুনি পাব সমগ্ৰ তথ্য আধাৰ নম্বৰেৰে পঞ্জীয়ন কৰা ফোন নম্বৰ OTP আহিব OTPত প্ৰৱেশ কৰাৰ পিছত সাবমিটত ক্লিক কৰক জমা দিয়াৰ পিছত KYC প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব ধন লাভৰ পূৰ্বে এই প্ৰক্ৰিয়াৰে আপোনালোকে KYC কৰিব লাগিব ধন লাভৰ পূৰ্বে KYC কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিৰ ধন অহা 5 অক্টোবৰত বেংক একাউণ্টত ক্ৰেডিট হ'ব ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ তৰক লৈ এটা জৰুৰী খবৰ 6 অক্টোবৰ পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট 6 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ দুৰ্গা পূজাৰ সময়ত হ'ব পাৰে ধাৰাসাৰ বৰষুণ বংগোপসাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে জাৰি কৰা হৈছে এলাৰ্ট বহুকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট বৰপেটা কামৰূপ মহানগৰ কামৰূপ গ্ৰাম্য দৰং মৰিগাঁও পশ্চিম কাৰ্বি আলং এলাৰ্ট জাৰি নগাঁও শোণিতপুৰ বিশ্বনাথ কাৰ্বি আলং গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট 4 অক্টোবৰত গোৱালপাৰা ধুবুৰী বঙাইগাঁও কুকৰাঝাৰ চিৰাং শোণিতপুৰ নগাঁৱত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট 6 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ দুৰ্গা পূজাৰ সময়ত হ'ব পাৰে এইবাৰ ধাৰাসাৰ বৰষুণ কিয়নো বংগোপসাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে যাৰ বাবে 6 অক্টোবৰ পৰ্যন্ত ৰাজ্যত এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 6 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ বহুকেইখন জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই